মই আকৌ এটা কথা কৈছো, হিমন্ত বিশ্ব চৰকাৰ বাহিৰে ৰংচং ভিতৰি কোৱা ভাতুৰি ধাৰত পুত খাইছে। হিমন্ত বিশ্ব শৰ্মা ধাৰত পুত খাইছে। হিমন্ত বিশ্ব শৰ্মাৰ শেষটো মই আজি সচলত কৈ গৈছো। হিটলাৰে যেনেকে গোটেই জাৰ্মান দখল কৰি পৃথিৱীৰ নেতা হ'ব বিচাৰিছিলে, হিটলাৰৰ পৰিণতি দুখীয়া জনসাধাৰণক ভৰিত যিদিনাখনৰ পেলোৱা আৰম্ভ কৰিছিলে, হিটলাৰে আত্মহত্যা কৰিবলৈ বাধ্য হৈ গ'ল। এটা কথা মনত ৰাখিব, দুৰ্যোধন বহুত প্ৰতাপী নেতা আছিলে, কিন্তু দ্ৰৌপদীক যেতিয়া বস্ত্ৰহৰণ কৰিছিলে, দুৰ্যোধনৰ যে সেই দুৰ্দশা হ'ব ভবা নাছিলে। এইসকল আপোনালোকক যিটো আপোনালোকক প্ৰাপ্যৰ পৰা আপোনালোকক বঞ্চিত কৰিছে, দ্ৰৌপদীৰ বস্ত্ৰহৰণ বুলি ধৰি লওক, কাৰণ প্ৰত্যেকৰ ঘৰত হতাশা আছে। ৰাৱণ বহুত শক্তিশালী নেতা আছিলে, কিন্তু ৰাৱণে যেতিয়া সীতাৰ সতীত্বত হাত দিবৰ কাৰণে জিত পুৰাব গৈছিলে, লংকা জ্বলাই হনুমানে চাৰখাৰ কৰিছিলে। হিমন্ত বিশ্ব শৰ্মাক কৈছে, এডভান্টেজ আছাম যিমানেই নাপাতা কিয়, যোৱাবাৰৰ টুইণ্টাৰৰ মিছা প্ৰতিশ্ৰুতি আমি পাহৰা নাই। হিমন্ত বিশ্ব শৰ্মা যোৱাবাৰৰ যে টুইণ্টাৰ বনোৱা কথা আছিলে, যোৱাবাৰৰ যে মেট্ৰ' ট্ৰেইন ইয়াত অনাৰ কথা আছিলে, যোৱাবাৰৰ যে 540খন আদৰ্শ গাঁৱত তোমালোকে বিনিয়োগ অনাৰ কথা আছিলে, আমি পাহৰা নাই। আৰু এইবাৰৰ যদি পাই হিচাপ চাবিছত ৰাইজে ল'ব যে এইসকলে নিজৰ 12,000, 15,000, 17,000 টকাৰ প্ৰাপ্যৰ কাৰণে প্ৰতিবাদত বহিছে, আৰু তুমি এডভান্টেজ আছাম 2ৰ নামত শ কোটি টকা এওঁলোকৰে মূৰৰ ওপৰত ঋণৰ বোজা লৈ তুমি যিটো উদ্ভণ্ডালি কৰিছা, ইয়াৰ পৰিসমাপ্তি ঘটিলে। মই তেওঁক আকৌ এটা কথা মনত পেলাই দিব বিচাৰিছো। APDCLৰ কৰ্মীসকলক কিন্তু প্ৰাপ্য আদায় দিব পৰা নাই। মুখ হেণ্ডিকেপ সকলৰ তেওঁলোকৰ প্ৰাপ্য আদায় দিব পৰা নাই। গোপাল মেত্ৰ সকলক দিব পৰা নাই। পলিটেকনিকৰ টেকনিচিয়ান সকলক দিব পৰা নাই। শিক্ষক সকলক দিব পৰা নাই। JJMৰ ঠিকাদাৰক তোমালোকে 1200 কোটি টকা তোমালোকে আদায় দিব পৰা নাই। বিদেশে পইচা বিচাৰি হাতে ভৰিয়ে ধৰি ঘূৰি ফুৰিছা। তাৰ পিছত তুমি ইয়াত বিনন্দিয়া নৃত্যত আমাৰ এই কৰ কাতলৰ পইচা তুমি খৰচ কৰিছা, দুৰ্ভাগ্যজনক কথা। আমি তেতিয়া এই ঝুমুৰ বিনন্দিয়াত আনন্দিত হলোহেঁতেন যদি বিনন্দিয়া কৰি তুমি জনজাতিৰ মৰ্যাদা দিলাহেঁতেন, তুমি যদি 351 টকা সমান্তৰাল ভাৱে দিলাহেঁতেন, চাহ জনগোষ্ঠীৰ কাৰণে কৰিছা বুলি আমি আমাৰ অন্তৰে তোমাক হিয়া উজাৰি আমি শলাগ ললোহেঁতেন। কিন্তু এতিয়া এডভান্টেজ আছামৰ নামত কেৱল আৰু কেৱল তুমি নৰেন্দ্ৰ মোদীক মানে ভালৰি বোলাবৰ কাৰণে যিবিলাক কৰিছা, ই বিনাশকালে বিপৰীত বুদ্ধি। মই সেই আপোনালোকক এটা কথা জনাব বিচাৰিছো, নৰেন্দ্ৰ মোদী কেইবাবাৰো আহিছে অসমত। 16 মেত বিদেশী যাব বুলি কৈছিলে, 15 লাখ টকাকৈ সোমাব বুলি কৈছিলে, 2 কোটি চাকৰি দিম বুলি কৈছিলে। এই গোটেইবিলাক কথা বাকী আৰু ফাঁকি হল। সেইকাৰণে আপোনালোকক অনুৰোধ জনাইছো যে আপোনালোকৰ যিটো প্ৰতিবাদ, একমাত্ৰ বিৰোধীয়ে শক্তি, বিৰোধীয়ে বিধানসভাত আনি আপোনালোকৰ প্ৰতিবাদক যাতে পজিটিভ এটা আপোনালোকৰ ৰোল বিৰোধীয়ে প্লে কৰিব। এওঁলোকে আপোনালোকক যদি মৰ্যাদা দিলেহেঁতেন, আজি আপোনালোকে ইয়াত প্ৰতিবাদ কৰিবলগীয়া নহলহেঁতেন। বিৰোধীক নস্বাত নকৰিব। বিৰোধীৰ এটা সবল ভূমিকা আছে। আজি কংগ্ৰেছ এনেকুৱা এটা দল আমাৰ বিৰোধীত এই গোটেই কথাবিলাক আমি বিধানসভাত উত্থাপন কৰিম। আপোনালোকৰ যাতে ন্যায্য প্ৰাপ্য পায়, আদানীয়ে যাতে অসমৰ খিলঞ্জীয়া কোনো মানুহক যাতে নাকত আঙুলি থৈ চাকত ঘূৰাব নোৱাৰে, তাৰ কাৰণে কংগ্ৰেছ দলে সদায় আপোনালোকৰ লগত আছিল, আছে আৰু ভৱিষ্যতেও থাকিব। আৰু মই প্ৰত্যেককে আজি এটা কথা কৈছো, আপোনালোকে ভালকে জানে, স্মাৰ্ট মিটাৰ জোৰ জবৰদস্তি কাৰো ঘৰত ইম্প'জ কৰিব নোৱাৰে, ইনষ্টল কৰিব নোৱাৰে। অসমৰ প্ৰত্যেকজন মানুহক আজি APDCLৰ এই ধৰ্ণা কাৰ্যসূচীৰ পৰা মই আজি জনাই দিব বিচাৰিছো যে ভয় নাখাব। ডিজিটেল মিটাৰটোৰ কাষত সুপ্ৰিম কোৰ্টৰ যিটো অৰ্ডাৰ আপোনালোকে লাৰি থব। কোনোবাই যদি জোৰ জবৰদস্তি আপোনাৰ ঘৰত যদি স্মাৰ্ট মিটাৰ ইনষ্টল কৰিবলৈ যায়, ইমিডিয়েটলি আইনৰ সহায় ল'ব। কাৰণ গুজৰাটত তেওঁলোকৰ চৰকাৰ চলি আছে, তাত কিন্তু স্মাৰ্ট মিটাৰ ইনষ্টল কৰিবলৈ দিয়া নাই, মধ্যপ্ৰদেশত দিয়া নাই, ৰাজস্থানত দিয়া নাই। হিমন্ত বিশ্ব শৰ্মা, তুমি ঠিকাদাৰ হৈ অসমৰ মানুহক লুটাৰ যিটো তুমি আৰম্ভ কৰিছা, বিনাশকালে বিপৰীত বুদ্ধি, তোমাৰ বিনাশ অনিবাৰ্য। আৰু মই চৰকাৰক দাবী জনাইছো যে APDCLৰ যি দাবী আছে
এই দাবীসমূহ যাতে চৰকাৰে মানি লয়, তেওঁলোকৰ ফিক্স পে ওপৰত যিখিনি তেওঁলোকে ন্যায্য দাবী কৰিছে এই দাবী যাতে আপোনালোকে সম্পূৰ্ণ কৰে আৰু তাৰ উপৰিও তেওঁলোকৰ চাকৰি এতিয়ালৈকে নিয়মীয়া হোৱা নাই। ইয়াত থকা প্ৰায় ৫,০০০ৰ ওপৰত যিসকল চাকৰি কৰি থকা লোক আছে তেওঁলোকৰ নিয়মীয়াকৰণৰ দাবী জনাই স্থাপন কৰিবলৈ বিৰোধী দলপতি ডাঙৰীয়াক আজিয়ে আপোনালোকৰ স্মাৰক পত্ৰ প্ৰদান কৰে। আপোনালোকৰ এই প্ৰতিবাদত আমাৰ সহযোগিতা আছে বুলি আজি জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছো। জয় হিন্দ, জয় অসম, জয়।